পুনৰ সক্ৰিয় বাইক চুৰি চক্ৰ ঢিঙৰ পৰা বাইক চুৰি বিগত কিছুদিন ধৰি মৈৰাবাৰী ঢিং আদি অঞ্চলত পুনৰ সক্ৰিয় হৈছে বাইক চুৰি চক্ৰ নিত্যহৰণ হৈছে বাইকৰ গৰাকীৰ ইতিমধ্যে ঢিং মৈৰাবাৰীৰ বিভিন্ন অঞ্চলৰ পৰা কেইবাখনো বাইক চুৰি হোৱা ঘটনা পোহৰলৈ আহিছে যোৱাকালি দুপৰীয়া 12 মান বজাত ঢিং ব্লক কাৰ্যালয়ৰ সন্মুখৰ পৰা এখন AS02 S5839 নম্বৰৰ পালচাৰ বাইক চুৰি হয় চুৰি হোৱা পালচাৰ বাইকৰ গৰাকীৰ নাম ইলিয়াছ আহমেদ ইতিমধ্যে বাইকৰ গৰাকীয়ে ঢিং আৰক্ষী থানাত এখনি জাননী দিয়াত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ব্যুৰো ৰিপৰ্ট বটতৰা লাইভ আসসালামু আলাইকুম আজি প্ৰায় মই 12টা বজাত ঢিং ব্লকত গৈছিলোঁ মনোনয়নপত্ৰ কাগজখিনি যোগাৰ কৰিবৰ কাৰণে বাইকটো ৰাইট সাইডত থৈ পেলাই কাগজপাতি যোগাৰ কৰিলোঁ প্ৰায় 12:30 মান বজাত ভাবিছোঁ যে কাগজপাতি ললোঁ তেতিয়াহ'লে ওলাই যাওঁগৈ আৰু ওলাই যাওঁতে আহি পেলাই চালোঁ বাইকটো আৰু নাই ব্লেকটো থৈছিলোঁ ৰাইট সাইডত বাইকটো কালাৰ আছিল ব্লেক এণ্ড ৰেড বাইকটোৰ নাম্বাৰ আছিল AS02 S5839 কোনোবান সচেতন ব্যক্তিয়ে যদি বাইকটো দেখা পায় কন্টেক্ট নম্বৰ যোগাযোগ কৰিব 9101028810 ধন্যবাদ